हाय फ्रेंड्स, कल से असम में एक ऑडियो क्लिप वायरल चल रहा है जहां कि एक पिता अपने पुत्र को अपने मृत्यु से पहले एक बार देखने की बात कर रहे थे। इसी ऑडियो क्लिप को जब सारे न्यूज़ चैनलों ने चलाया तो पब्लिक में ऐसा परसेप्शन बना कि इस घटना में दोषी वो पुत्र है जिन्हें अपना बाप मृत्यु के समय मुझे देखने आ जा बोल के बुला रहे हैं। ये वृद्ध आदमी का जो पुत्र है उनका नाम था डॉक्टर अनल ज्योति बर्दलोई। इस क्लिप के वायरल होने के बाद सोशल मीडिया में डॉक्टर अनल ज्योति बर्दलोई के बारे में लोगों ने बहुत बुरा भला कहा, क्योंकि अगर कोई बाप अपने बेटे को अपने मृत्यु के समय मुझे देखने के लिए आजा बोल के बुलाते हैं तो इसमें दोष उस बेटे की ही मानी जाएगी। पर बाद में इस कहानी में ट्विस्ट आता है और जब अनल ज्योति बर्दलोई का रिएक्शन सामने निकलता है तभी रियल स्टोरी पता चलता है। वो बताते हैं कि उन्हें 2006 में उनकी माँ और एक बहन के साथ घर से निकाल दिया जाता है उनके पिताजी के द्वारा। तभी से वे लोग जोरहाट छोड़कर गुवाहाटी में रहने लगे रेंट हाउस में, और उनके पिताजी जोरहाट में ही रहते थे। उन्होंने कैसे उनके पिताजी ने उनकी माताजी पर अत्याचार किया वो भी बात बताया। उन्होंने ये भी बताया कि उनके वे पिताजी से 2006 के बाद कांटेक्ट भी नहीं था और एक बार बात भी नहीं हुई थी। पर अभी जब उनका अंतिम समय आया तब उन्होंने एक आखिरी बार अपने पुत्र और फैमिली को देखने की इच्छा प्रकट की और उसी के लिए उन्होंने पुत्र को फ़ोन लगाया था। इस वीडियो में अब आगे हम आपको वो दोनों ऑडियो क्लिप सुनाएंगे जहाँ की पहले वो पिताजी का उनके पुत्र के लिए किया गया पहला कॉल, और उसके बाद उस कॉल जब वायरल हुई तो उसके ऊपर उनके पुत्र डॉक्टर अनल ज्योति बर्दलोई का रिएक्शन। आप इन दोनों ऑडियो क्लिप्स को सुनिए और इस केस में आपका क्या व्यू बनता है कमेंट करके जरूर बताएं। हेलो 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 डॉक्टर अनल ज्योति बर्दलोई की हेलो डॉक्टर अनल ज्योति बर्दलोई লগত কথা পাতিছে নেকি বাৰু? আৰু কৈ আছো। আচ্ছা, আপুনি ঘৰত আছে নে ক'ত আছে? হা, আপুনি ঘৰত আছে নে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন কি হৈছে? আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল', মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল', মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। মই শিখ বেদৰ পৰা কৈ আছোঁ। চিগবেট? মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ। মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। বুজি পাইছেনে নাই এতিয়া কোনে কৈছে? কওকচোন। নহয়, বুজি পাইছেনে নাই কোনে কৈছোঁ? কথাটো কওকচোন কি আছে? কথাটো মই কম, আগতে বুজি পাইছেনে নাই? কথাটো ক'লেহে বুজি পাম, একো কোৱাই নাই। নহয়, পাপা বুলি কওঁতে বুজি পাইছেনে নাই? বুজি পাইছো বাৰু, কওকচোন। আচ্ছা, এতিয়া কথাটো হৈছে কি, মই শিখ বেদত আছোঁ। মোৰ অৱস্থাটো খুব বেয়া আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। মই মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ কিন্তু নাপালোঁ। বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ নাতি পুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছোঁ। এতিয়া ক'ত আছা ন তুমি? মই আছোঁ যোৰহাটত। ক'ত? যোৰহাটৰ ক'ত? যোৰহাটৰ মই অমৰাৱতী আশ্ৰমৰ এজন এক্সিকিউটিভ মেম্বাৰৰ ঘৰত আছোঁ। আচ্ছা। ইম্পৰ্টেণ্ট কথাটো মানে কি, ইমান দিন দেখা নাই, সেইটো
তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই তেতিয়াও মই একো হেৰি নাই, আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচা হেল্প নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুক্তিখন চাব বিচাৰিছোঁ। এতিয়া ৰেচপন্সটো কেনেকৈ দিয় সেইটো তোৰ ওপৰত কথা। কি ৰেচপন্স দিয় সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা, মই একো জোৰ নকৰোঁ। গতিকে কথাটো সেইটোৱেই যে তহঁতৰ মুক্তিখন অকণমান চাব বিচাৰিছোঁ, তোৰ পৰিয়ালনো কি হৈছে কি নাই হোৱা তাহাঁতক এবাৰ চাব পাৰে মই অন্তত কৈ পেলাই কৰিছিল যে তেখেতে মোক চাব বিচাৰিছে এবাৰ। সেইটো সময়ত মই সময় নাপালোঁ, কাৰণ ল'ৰা ছোৱালীৰ পৰীক্ষা চৰীক্ষা থাকে আৰু মাৰো গাটো ভাল নাথাকে। কিন্তু সেইটো সেইদিনাখনৰহে কথা, তাৰ আগৰ কথাটো বহুত বেলেগেই। 2006 চনতে আমাৰ তেখেতৰ লগত কোনো সম্বন্ধ নাই। তেখেতে আমাক ঘৰৰ পৰা ওলাই দিছিলে, তেখেতৰ ঘৰটো তেখেতৰ নামতে আছিলে, তেখেতৰ ঘৰ বুলিয়ে ক'লোঁ। 2006 চনত মোক, মোৰ মাক আৰু মোৰ বাইদেউক ওলাই দিছিলে। ঘৰত আছিলোঁ, বাইদেউ ষ্টুডেণ্ট আছিলে। গতিকে তেনেকৈ থাকিলোঁ আৰু তাৰপিছত আৰু পিছত মই নিজৰ ফ্লেট ল'লোঁ আৰু। কিন্তু সেইটো এটা কথা, আৰু তেতিয়া তেখেতৰ নামত এখন FIR আছে দিছপুৰ থানাত, কাৰণ বাইদেউ আৰু মাৰ ওপৰত এছল্ট হৈছিলে সেইটোৰ ঘটনা লৈ পেলাই। আৰু তাৰ আগৰ পৰা, আমি জন্ম হোৱাৰ আগৰ পৰাই মাৰ ওপৰত বহুত নিৰ্যাতন চলাইছিলে। কিন্তু মাও সেই ধৈৰ্য ধৰি পেলাই আমাৰ কাৰণে ইমান বছৰে সেই মানুহজনৰ লগত থাকিলে। কিন্তু তেতিয়া যেতিয়া ওলাই দিলে তেতিয়া আৰু আমি ওলাই আহিলোঁ, আৰু ওলাই আহি পেলাই আৰু সম্বন্ধ তেখেতৰ ৰখা নাই আমাৰ লগত, আৰু কণ্টেক্ট নাম্বাৰটো সেইবিলাক নাছিলে তেতিয়া, এনেকুৱাতো ফোন নম্বৰ চোন নম্বৰ তেতিয়া নাছিলোঁ সেইটো সময় আৰু। গতিকে সেইটোৱে কথা আৰু। তেখেতৰ চাকৰি বহুত আগতে গুচি গৈছিলে আচলতে, আমি সৰু থাকোঁতে। অলপ চলপ দিছিলে, মাও শিক্ষকতা কৰিছিলে। তাৰপিছত তেনেকৈ আমি ডাঙৰ হ'লোঁ আৰু এটা বয়সলৈকে। মেডিকেল পোৱাৰ পিছত মই স্কলাৰশ্বিপ পাইছিলোঁ, বাইদেউ পাইছিলে স্কলাৰশ্বিপ, সেই স্কলাৰশ্বিপেদি কিবা কৰি চলিছিলোঁ আৰু বস্তুটো। আৰু এবাৰ PG পোৱাৰ পিছত আৰু MD পাছ কৰাৰ পিছত আমাৰতো ষ্টাইপেণ্ড থাকেই, গতিকে সেই তেনেকৈ আমি চলিছিলোঁ আৰু বস্তুটো। পাছ কৰাৰ পিছত বাৰু প্ৰেক্টিচ চেক্টিছত লাগিলোঁ, সেয়া আৰু এবাৰো লোৱা নাই। তেখেতে কেতিয়াও লোৱা নাছিলে, একো ফোন কল চোন কলো হোৱা নাছিলে। ইনফেক্ট ছেপ্টেম্বৰ মাহত তেখেতে এখন চিঠি এখন পাইছিলোঁ, ৰেজিষ্টাৰ্ড পোষ্ট এখন মোৰ চেম্বাৰলৈ আহিছিলে, বাইদেউৰ চেম্বাৰলৈ গৈছিল। তেখেতে এইটো কৈছিল যে তেখেতৰ নাম লৈ পেলাই আমি গোটেই পেন কাৰ্ড, আধাৰ কাৰ্ড সেইবিলাক বনাই আছোঁ, কিন্তু যিহেতুকে তেখেত আমাৰ দেউতা নহয়, প্ৰমাণ কৰিব দিছিলে যে তেখেত আমাৰ দেউতা, যি ডকুমেণ্ট আছে। আমি সেইটো ৰেচপণ্ড নকৰিলোঁ তেতিয়া আৰু, কাৰণ আমাৰো এইবিলাক লাগি থাকিবলৈ মন নাই আৰু বস্তুটো। গতিকে তেনেকুৱা কথাটো, তেখেতৰ মতে আমি তেখেতৰ ল'ৰা ছোৱালী নহয়, আৰু তেখেতৰ নামটো এনেই ভুৱা কৰি আমি তেখেতৰ নামটো ইউজ কৰি আছোঁ। সেইটো সময়ত নেটৱৰ্ক ভাল নথকাৰ কাৰণে আৱাজটো এনেই অলপমান বেলেগকৈ আহে, প্লাছ পেচেণ্টে মোক তেনেকৈ ফোন কৰি থাকে, আৰু তেখেতৰ নাম্বাৰৰ পৰা ফোন কৰা নাছিলে, বেলেগ নাম্বাৰৰ পৰা ফোন কৰিছিলে মোক। সেইকাৰণে মই ভাবিছিলোঁ কোনোবা পেচেণ্টে ফোন কৰিছে নেকি, সেইকাৰণে ধৰিব পৰা নাই। সেইটোৱে প্ৰথম ইনিচিয়েলি সেইটো ৰেচপন্স আছিল। কিন্তু তাৰপিছত মই ফোন কৰিলোঁ, ফোন কৰি পেলাই সুধিলোঁ, ক'লে তেখেতে কথাটো এনেকৈ। মই ঠিক আছে, তোমাৰ এড্ৰেছটো মোক হোৱাটছআপ কৰি দিয়া। তেতিয়া হোৱাটছআপ কৰি দিলে, কিন্তু কিবা কাৰণত মই যাব নোৱাৰিলোঁ, বহুত কিবা কিবি ব্যস্ত হৈ আছিলোঁ। কাৰণ সেই যোনটো মানে এটা থাকে, আৱেগিক থাকে, সেইটোতো নাই। কিন্তু মাক এইবিলাক কোৱা নাছিলোঁ। ইনফেক্ট মায়ে নাজানে, মায়ে এতিয়াহে গম পাইছে। কাৰণ মায়ে এনেও প্ৰেছাৰ থকা মানুহ, 2বাৰ ষ্ট্ৰ'ক হোৱা মানুহ। আৰু চাব গ'লে মানুহে এনেকৈ কৈছে যে দেউতাক নাচাওঁ, কিন্তু চাব ইচ্ছা কৰিলেতো মই মাকো চাব নোৱাৰিলোহেঁতেন। মাটো আমাৰ লগতে আছে, ভালকৈ আছে, যি য'ত ভালকৈ ৰাখিছোঁ, নাতিয়েকৰ লগত ভালকৈ খেলি মেলি আছে। গতিকে কথাটো তেনেকুৱা বস্তুটো, আগৰ পৰাই কম কথা কয়, সেয়াই আৰু হৈ যাব বোলে, এইটো কোনো কথা নাই, ভুল এটা হৈছে, মানুহে ভুলকৈ বুজিছে, হৈ যাব, স্পষ্টীকৰণটো দিয়ে, সেইটো তিলনি কৰিলোঁ। আৰু বাকী শ্ৰাদ্ধ আছে, শ্ৰাদ্ধ সেইবিলাক চব ব্ৰতত আছোঁ আমি চব। ময়ো এতিয়া ব্ৰততে আছোঁ, ৰাতিপুৱা একো খোৱাই নাই। মাও আছে, ইনফেক্ট মাও ইমান এই কৰাৰ পিছতো মাও এতিয়া ব্ৰততে আছে, বাইদেউ আছে বস্তুটো। গতিকে সেই আৰু
নিয়মবিলাক পালন কৰি আছোঁ।